ভাল লাগিছে। আমি দুইটাই বহুত কষ্ট কৰিছিলে একচুৱেলি আমি আফটাৰ ক'ভিড বুলিয়ে ক'ব লাগিব। আমি আশা কৰিছিলোঁ ACS হোৱাৰ কাৰণে প্ৰিপেৰেশ্যনটো আৰম্ভ কৰিছিলোঁ। ভাল লাগিছে যে আমি যিটো এইম লৈছিলোঁ তাত উপনীত হোৱাৰ বাবে। হয়, কেনেদৰে কষ্ট কৰিছিলে প্ৰিপেৰেশ্যন কেনেদৰে কৰিছিলে? প্ৰিপেৰেশ্যনটোতো এইটো যথেষ্ট টায়াৰছাম আৰু লং প্ৰচেছ হয়। আপুনি এইটোত অন্ততঃ এবছৰ হ'লেও দিয়াৰ প্ৰয়োজন হয়। এটা ক'ম যে প্ৰিপেৰেশ্যনটো হাৰ্ড হয়। আপুনি অলপমানতো কষ্ট কৰিব প্ৰয়োজন হয়। আমি এভাৰেজ 6-8 কেতিয়াবা প্ৰিলিমছৰ পিছত অলপ বেছি পঢ়া হয়, কেতিয়াবা 10-12 হৈ যায়গৈ। আশা কৰোঁ যে ভাল লাগিছে আৰু এইটো বহুত কষ্টৰ প্ৰচেছ আছিলে সেইটো পাৰ হোৱাৰ কাৰণে। এইটো ফাৰ্ষ্ট এটেম্প্ট আছিল নেকি? মোৰ এইটো ছেকেণ্ড এটেম্প্ট আছিলে। মই যোৱাবাৰ ইণ্টাৰভিউ লৈকে গৈছিলোঁ, কিন্তু মোৰ ফাইনেল লিষ্টত নাম অহা নাছিলে। বিশেষভাৱে এই কৃতিত্বৰ আঁৰত কোন আছিলে আপোনাৰ? এই ক্ষেত্ৰটোৰ আঁৰত মোৰ মা দেউতা আছিলে আৰু বা আছিলে। আমি দুইটাই একেলগে প্ৰিপেৰেশ্যন কৰিছোঁ আৰু মই নিজকো কৃতিত্ব দিওঁ মই ইমান দিন এই প্ৰিপেৰেশ্যনটো কণ্টিনিউ ৰখাৰ বাবে। আৰু মোৰ বান্ধৱী বিদিশাইও যথেষ্ট মোক হেল্প কৰিছিলে। মই ভাবোঁ এইটো সকলোৰে ছাকচেছ আৰু। কি ৰেংক পাইছে আপুনি? মোৰ ৰেংক 21। 21। হয়, খবৰটো কেনেদৰে পাইছিলে আজি? মোৰ বিদিশাই জনাইছিলে। হয়, আপোনাৰ ইতিমধ্যে ভাতৃয়ে নিজৰ মনোভাৱ প্ৰকাশ কৰিছে, গতিকে আপুনি কি ক'ব? খুব ভাল লাগিছে। যিহেতু যোৱাবাৰো আমি দুয়োটাই একেলগে দিছিলোঁ। ফাইনেল লিষ্টত মোৰ নাম আহিছিলে, মই আছাম একাউণ্ট ছাৰ্ভিচ পাইছিলোঁ, কিন্তু সি পোৱা নাছিলে। সেইটো কাৰণে যোৱাবাৰ সুখটো আচলতে খুব আধৰুৱা হৈ ৰৈছিলে, কিন্তু এইবাৰো এটা ভয় আছিলে যোৱাবাৰৰ নিচিনাই হৈ যাব নেকি। কিন্তু ফাইনেলি দুয়োটাই ছেইম ছাৰ্ভিচ পালোঁ, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পালোঁ, গতিকে মই খুবেই আনন্দিত। কি বিভাগত পাইছে আপুনি? মই ACS পাইছোঁ। হয় হয় তেখেতেও ACS পাইছে? হয় হয়, দুয়োটাই ছেইম। পৰিকল্পনা কি আছিলে? কি হ'ম ACS বুলি ভাবিছিলে? হয় হয় হয়, আচলতে চিভিল ছাৰ্ভিচেছ প্ৰিপেৰেশ্যনৰ প্ৰথমতেই ভাবিছিলোঁ যে ACS হ'লে ভাল হ'ব, যিহেতু যথেষ্ট পৰিমাণে ডাইভাৰ্চিটি আছে। বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবোৰত মই কাম কৰাৰ সুবিধা লাভ কৰিম, গতিকে সপোনেই আছিলে আচলতে, সপোন বুলিয়ে ক'ম। গতিকে আজি সেই সপোনটো পূৰণ হ'ল বুলি ক'ম। এই সপোন কিমান দিনৰ কেতিয়াৰ পৰা দেখিছিলে? আচলতে মই মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পিছৰ পৰাই চিভিল ছাৰ্ভিচেছৰ কাৰণে প্ৰিপেয়াৰ কৰিছিলোঁ। আচলতে ক'ভিডৰ পৰাই প্ৰিপেৰেশ্যন কৰিছিলোঁ। 5-6 years হৈ গৈছে, গতিকে দীঘলীয়া যাত্ৰা আছিলে। সেয়াৰ যাত্ৰা এতিয়াও ফল আৰু। হয় হয়, আপোনাৰ কৃতিত্ব আঁৰত কাক? মোৰ মা দেউতা, ভাইটিও হয়, কাৰণ আমি দুয়োৱে একেলগেই প্ৰিপেৰেশ্যন কৰিছিলোঁ। গতিকে সেই কুৱেশ্যন আনচাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ টপিকছবোৰ আমি আলোচনা কৰিবলৈ সুবিধা হৈছিলে। গতিকে দুয়োজনে একেলগে ঘৰত থাকিও প্ৰিপেৰেশ্যন কৰাৰ কাৰণে হয়তো সি থকাৰ কাৰণে এটা লগ আছিলে, আৰু সেইটো কাৰণে মই ভাবোঁ সিও এটা কৃতিত্ব পায় সেই ক্ষেত্ৰত। পঢ়া শুনাৰ সমানে সমানে আৰু কি? মই তেনেকুৱা কৰিব সুবিধাও নাপাওঁ, কাৰণ যিহেতু মই বৰ্তমান কৰ্মৰত অৱস্থাত আছোঁ। মই এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ হৈ আছোঁ। গতিকে মই ইৰিগেশ্যনত আছোঁ। গতিকে সেই হিচাপত ইমান সময় পোৱা নাযায়। তথাপিও মই নভেল বেছিকৈ পঢ়োঁ, নভেলেই পঢ়োঁ আৰু সেয়াই পঢ়াৰ লগতে যিবোৰ হয়। এতিয়া যিহেতু এটা গভীৰ দায়িত্ব আহি পৰিলে, হয় হয়, গতিকে সামাজিক জীৱনত কিদৰে আগবাঢ়িব আপুনি? মই ভাবোঁ মোক যি এগৰাকী অসামৰিক সেৱাৰ বিষয়া হিচাপে যিখিনি মোৰ দায়িত্ব থাকিব, কৰ্তব্য থাকিব, মই প্ৰাৰ্থনা কৰিছোঁ ভগৱানক যাতে সুকলমে পালন কৰি যাব পাৰোঁ। সেইটোৱে আৰু সেইটোৱে হ'ব ভাবোঁ মই। উঠি অহা প্ৰজন্মৰ কাৰণে কিবা মেছেজ দিব নেকি? মই ভাবোঁ উঠি অহা প্ৰজন্মৰ সকলোলৈকে মোৰ অভিনন্দন থাকিল। তেওঁলোকে নিজৰ যি লক্ষ্য, সেই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰক আৰু ভাগি নপৰক, সেয়াই মোৰ থাকিল। গতিকে কষ্ট কৰি যাওক, সকলো সফল হ'ব। পিতৃ হিচাপে মই বৰ আনন্দিত হৈছোঁ, নথৈ আনন্দিত হৈছোঁ। কাৰণ আজি ইমান এটা ভাল ৰিজাল্ট কৰিছে একেখন ঘৰতে। মোৰ দুটাই ল'ৰা ছোৱালী, মই আমাৰ আৰু বাৰু ভগৱানৰ আশীৰ্বাদ। গতিকে দুইটা ল'ৰা ছোৱালী একেখন ঘৰত বৰ্তমান চৰকাৰ দিনত যে নিকা চৰকাৰে এই প্ৰমাণ কৰিলে, আৰু এতিয়া সিহঁতে মেৰিট বেচিছত একেখন ঘৰতে দুটা ল'ৰা ছোৱালী দুইটাই ACS পাইছে। চবৰে এটা তেনেকুৱা হেৰি থাকে। গতিকে মই নথৈ আনন্দিত হৈছোঁ আৰু ইয়াতকৈ আনন্দিত। আপোনালোকে ভাবিছিলে যে তেওঁলোকে এইবাৰ এই স্থান দখল কৰিব পাৰিব বুলি? মই অকণমান হেৰি কৰিছিলোঁ। মইতো প্ৰায় এতিয়া মই ৰিটায়াৰ্ড হ'লোঁ, 2 বছৰেই হ'ল। মই আছাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনত কৰিছিলোঁ, APR ৱাৰলেছত কৰিছিলোঁ। তাৰপিছতে মই অলপ আশা কৰিছিলোঁ, কাৰণ ল'ৰাটোৱে যোৱাবাৰো সেই ইণ্টাৰভিউলৈকে গ'লগৈ। তাৰপিছতে ছোৱালীজনীয়ে যোৱাবাৰ পালে একাউণ্টছ অফিচাৰ হিচাপে।
কিন্তু এইবাৰ সিহঁতৰ অধ্যয়নখিনি দেখি পেলাই আৰু সিহঁতৰ ডিছকাশ্যন তাৰমানে এটা সুবিধা হৈছে একেখন ঘৰতে দুইটা ল'ৰা ছোৱালীয়ে মানে ডিছকাছ কৰাটো যে সুবিধা হৈছে সেইটো কাৰণেও অলপ সিহঁত ডেভেলপ হৈছে মই এটা অনুমান কৰিছোঁ দেই গতিকে মই নথৈ আনন্দিত হৈছোঁ আৰু সেই হিচাপে সিহঁতে পালে আৰু সিহঁতৰ ইচ্ছা আছিলে পাইছোঁ আৰু গাঁৱৰ দিছোঁ অসমবাসী ৰাইজকো ধন্যবাদ দিছোঁ বৰ্তমান চৰকাৰকো ধন্যবাদ দিছোঁ মাতৃ হিচাপে আজি আপোনাৰ এটা খুব ডাঙৰ সপোন সন্তানৰ প্ৰতি সদায়টো আগ্ৰহ সকলোৱে ৰাখে তথাপিও সুধিছোঁ আপোনাক কি ক'ব আজি কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে বহুত দিনৰ মোৰ সপোন আছিলে যে আজি দিনটো মানে মই আজি বহুত আনন্দ কৰিম যোনদিনা দুইটা মানে এষ্টাব্লিছ হৈ যাব আৰু যি সেইটোৱে হৈছে ভাল পাইছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আজি এই দিনটো মোৰ কাৰণে মানে চিৰস্মৰণীয় হ'ব আৰু সেইটোৱে আপুনি মাতৃ হিচাপে কিদৰে সহায় কৰিছে তেওঁলোকক পঢ়া শুনাৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত মানে তেনেকুৱাতো কেয়াৰ মই ল'ব নালাগে খালি খোৱা বোৱাবোৰ দিব লাগে আৰু খোৱা বোৱাখিনি সিহঁতৰ কৰি দিওঁ আৰু বাকী সিহঁতক মই একো কৰিবই নালাগে কোনোদিন নালাগে সৰুৰে পৰা তেনেকুৱা আছিল অঁ সৰুতেতো অলপ চলপ বদমাছ আছিল বাৰু কিন্তু যেতিয়া ডাঙৰ হ'ল আৰু এতিয়া ক'ব নালাগে সিহঁতে নিজে দুইটাই মানে নিজৰখিনি ছোৱালীটো চাকৰিত আছে তাৰ পৰা আহিও তাই মানে কষ্ট কৰে বহুত কষ্ট কৰে তেনেকৈ আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত